আজি মই এতিয়া পনীৰ এটা ৰেচিপি বনাবলৈ লৈছোঁ। এয়া আৰম্ভ কৰিছোঁ। কেৰাহীত তেল অকণ দি থৈছোঁ। দি মই পনীৰখিনি অকণ ভাজি ল'ম। অকণমান ৰঙচুৱাকৈ ভাজিবলৈ কেঁচাকৈও দিব পাৰি, কিন্তু অকণমান ৰঙচুৱাকৈ ভাজি ল'লে টেষ্টটো ভাল আহে। আৰু মই ৰঙচুৱাকৈ অকণমান ভাজি পেলাই আজি মই কাজু আৰু মগজ দি পেলাই বনাম। মই ল'ৰাটোৱে কাজু আৰু মগজ দি পেলাই বনালে খাই ভাল পায়। এনেই মটৰ কেতিয়াবা বিলাহী দি বনাওঁ, সেইবিলাক ভাল নাপায়। কাজু মগজ দি বনালে টেষ্টটো ভাল পায়। সেইকাৰণে সেয়া মই পনীৰ এটা অনালোঁ। আমাৰ এতিয়া পনীৰ ভাজিছোঁ। তাৰপিছতে মই কাজু আৰু মগজৰ মিক্সিত পিচি থৈছোঁ। আৰু এয়া বিলাহী, পিঁয়াজ, নহৰু, আদা চব মিক্সিত সিজাই মিক্সিত পিচি দিলোঁ। এইখিনি হৈ আছে। ভাজি আছোঁ। অকণমান মানে হেৰি হ'লে হয়, বেছি ৰঙা হ'বও নালাগে। মানে ভাজি ল'লে পনীৰখিনি ভাঙি নাযায়, সেইকাৰণে অকণমান ভাজি ল'বি লাইট। এতিয়া এয়া ভজা হৈ গৈছে। এতিয়া মই ইয়াতে এই বিলাহী এইখিনি অকণমান পাঁচফোৰণ দিম। অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণটো অকণমান হেৰি হ'ব লাগিব। পাঁচফোৰণ দিছোঁ। দি ইয়াতে বিলাহী, নহৰু, আদা এইখিনি পিঁয়াজ এইখিনি পেষ্টটো দি দিলোঁ। দিব লাগিব। তুলিব লাগিব। ইয়াতে মই হালধিটো দি দিছোঁ। আগতে হালধি দি দিছোঁ। ৰংটোৰ কাৰণে মানে হালধিটো অকণমান আগতে দি দিলে ভাল। বহুতে পিছতেই দিয়ে, মই আগতে দি দিছোঁ। হালধি দিলোঁ। এতিয়া মই ইয়াতে এই কাজু আৰু মগজৰ পেষ্ট বনাই লৈছিলোঁ যে, সেইখিনি দি দিলোঁ। সেয়া তুলিবলৈ দিছোঁ। চলি আছে। পাঁচমান পিছত দিম। তাক তুলিবলৈ ভালকৈ অকণমান উতলক। এতিয়া মই অকণমান ইয়াতে নিমখ দিম। নিমখটো কমাই দিব লাগে, বেছি চোকা হ'লেও প্ৰব্লেম। চোকা হ'লে বস্তুটো টেষ্টটো নাথাকিব নহয়। মই পানী অকণমান ইয়াৰে অকণমান পানী আছিলে তাকো দি দিছোঁ। অকণমান দি দিলোঁ। অকণমান থৈছোঁ, অকণমান পিছত দিম। শুহি যাব নহয়, তেতিয়া অকণমান দিম। তেতিয়া অকণকে দিলোঁ। উতলিব লাগিব। উতলক। এতিয়া মই তেজপাত দুটা ইয়াতে দি দিছোঁ। তাৰপিছতে মই ইয়াতে অকণমান এয়া জিৰা গুড়ি আছিলে তাকো দি দিছোঁ। এয়া অকণমান ধনিয়া গুড়িও আছে তাকো দি দিছোঁ। সেইখিনি ভালকৈ উতলিব লাগিব।
মই এনেই পনীৰৰ এই ৰেচিপিটো আগতে বনাইছোঁ, কিন্তু দিয়া নাছিলোঁ। ইউটিউব চেনেল খোলাৰ পিছতো মই দিয়া নাই। আৰু আজি ভাবিছোঁ নহয় এইটো বনাওঁ, যেতিয়া অকণমান ইউটিউব চেনেলত দিওঁ মানে চাই ভাল পাব আৰু এনেকৈ বনাই খাবলৈ। আমি তেনেকৈ পনীৰটো চবেই ইমান ভাল নাপাওঁ, কিন্তু ল'ৰাটোৱে পনীৰ ভাল পায় কাৰণে আৰু তাকো এনেকৈ বনালেহে ভাল পায়। সেইকাৰণে মই এনেকৈয়ে আজি বনাইছোঁ। বাকীবোৰে অকণমান জোল খাব আৰু পনীৰখিনি নাখায় বাৰু। উতলিব, ইয়াতে বেছি সময় উতলিব নালাগে, পটককৈ ডাঠ হৈ আহিবই। এতিয়া মই ইয়াতে পনীৰখিনি ইয়াত দি দিলোঁ। পনীৰখিনি ইয়াত দি দিলোঁ। পনীৰখিনি উতলি আছে। ইয়াত পনীৰখিনি দি দিছোঁ। দি তাতে অকণমান জলকীয়া গুড়ি দিম, চিলি পাউডাৰ অকণমান দাম নিজান দিছোঁ। বেছি জ্বলা হ'লেও নাখায়, বহুত প্ৰব্লেম আছে। এইটো জলকীয়া গুড়িত মানে জ্বলাটো কম হয়, কিন্তু দেখিবলৈ অকণমান ভাল হয় আৰু সেইটো কাৰণে ৰংটোৰ কাৰণে জ্বলা দিয়া হয়। উতলি আছে। ইয়াতে মই এতিয়া ইলাচি গুড়ি অকণমান দিছোঁ। এয়া ইলাচি গুড়ি অকণ দিছোঁ আৰু তাতে লং কেইটামান দিছোঁ। অকণমান দালচেনিও দিব লাগে, কিন্তু মোৰ দালচেনিটো শেষ হৈ গ'ল। দালচেনি আছিলেই, এতিয়া বৰ্তমান শেষ হৈ গ'ল। এতিয়া দালচেনি নাই আৰু আকৌ নামমাত্ৰ চেনি দি দিছোঁ। অকণ মিঠা মিঠা হ'লে মানে সি ভাল পায় খাই, সেইকাৰণে অকণমান চেনি দি দিলোঁ স্লাইড। বেছি সময় নালাগে, পনীৰকণ অকণমান ভাজি ল'ব লাগে, নহ'লে কিছুমানে কেঁচাকো দিয়ে নভজাকেই তাৰমানে পনীৰটো ভাঙি ভাঙি যায়। সেইকাৰণে মই অকণ ভাজি লওঁ আৰু পিঁয়াজ নহৰু পেষ্টটো বনাই ল'ব লাগে। তাৰপিছত বনাই আৰু এইখিনি এনেকৈ দি আৰু উতলাই পেলাই বাপ গুটি দিও বনাব পাৰি। পনীৰ বহুত ধৰণে বনাব পাৰি। মই কেতিয়াবা পনীৰটো এনেই ফ্ৰাই কৰি তাতে চচ টচ দি পেলাই পিঁয়াজ চিয়াজ কাটি সেইটো অকণ ভাজি নিচিনাকৈ বনাই দিওঁ, ফ্ৰাই নিচিনাকৈ। আৰু কেতিয়াবা আলু সিজাই পেলাই জালুক চালুক দি তেনেকৈও বনাওঁ। আৰু পনীৰ কেতিয়াবা বেচনত লেটিয়াই বড়ো বনাওঁ। মুঠতে আকৌ পনীৰৰ পৰা বহুত বস্তু বনাব পাৰি। সেইটো কাৰণে মই খুৰমা চুৰমা এইবিলাক মানে বহুত বস্তু বনাব পাৰি পনীৰ দি। মই এবাৰ খুৰমাটো বনাইছিলোঁ, বহুত দিন বনোৱা নাই। মই যদি কেতিয়াবা পনীৰৰ খুৰমাটো বনাওঁ তেতিয়াহ'লে মই এনেকৈ চেনেলটোত দিম বাৰু, আপোনালোকে চাব। এতিয়া এইখিনি মোৰ হৈ যাব, বেছি সময় নালাগে। তেজ হৈ গ'ল, চব বস্তু দিয়া হৈ গ'ল। সেই পানী অকণ আৰু আছিলে, সেইকণ অকণমান দি দিম। এইকণ দি পেলাই একেবাৰে মই আৰু হৈ গ'ল। এতিয়া বেছি টাইম নালাগেতো, কম সময়তেই বস্তুটো বনাবলৈ মন কৰিলে কম সময়তে বনাব পাৰি। এয়া মোৰ এতিয়া হৈ যাব, খালি উতলিব লাগিব ভালকৈ অলপ। ইয়াত আৰু একো দিব নালাগে, এইখিনিতে উতলি থাকিলেই হ'ল আৰু। এইখিনি উতলি থাকিলে অকণমান ডাঠ হ'ব লাগিব, হ'লে মই নমাই থ'ম। মই আগতেও এনেকুৱা বহুত ৰেচিপি কিবাকিবি দি আছোঁ। চবেই চাইছে, আদৰি লৈছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিছে আৰু ছাবস্ক্ৰাইব কৰিছে চেনেলটো, ভাল লাগিছে। তেনেকৈ মই আজি এইটো ভিডিঅ' দিছোঁ, গতিকে চাব। চাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই কেনেকুৱা বনাইছোঁ মেলিছোঁ কমেণ্ট কৰিলেহে মই গম পাম। গতিকে মোৰ যদি বেয়া হয় তেতিয়াহ'লে মই কমেণ্ট কৰিলেহে ভাল কৰিব পাৰিম। গতিকে আপোনালোকৰ সেই বস্তুটো মই পালে ভাল পাম। গতিকে আজিলৈ আহোঁ। মোৰ পনীৰ তৰকাৰী এতিয়া হৈ যাব, অকণমান ডাঠ হ'লে মই নমাই দিম। এয়া হৈছে আৰু প্ৰায় এইয়া পনীৰ অকণমান ডাঠ হৈ আহিছে। এতিয়া মই নমাই দিম আৰু অকণমান ডাঠ হ'লে মই নমাই দিম। হৈয়ে গৈছে পূৰা, সেইখিনি বেছি সময় নালাগেতো। এয়া মই আচলতে বনাই ভাল পাওঁ কাৰণে কিবা এটা বনাই অকণমান আনকমন নহয়, পনীৰ চবেই খায়েই আৰু তথাপি মই মোৰ কাৰণে আনকমন বুলি ভাবি পেলাই মই দিওঁ। গতিকে সকলোৱে আদৰি ল'লেও ভাল লাগে। সেইকাৰণে এয়া মই আজিলৈ সামৰিছোঁ। এয়া মোৰ পনীৰ তৰকাৰীটো হ'বই, আৰু অকণমান ডাঠ হ'লে মই নমাই থ'ম। তাত আৰু একো দিব নালাগে। সেইখিনি বস্তু যিখিনি ইনগ্ৰেডিয়েণ্টছৰ কথা মই ক'লোঁ সেইখিনি দিলেই হৈ যাব। এয়া কোনোবাই যদি জ্বলাটো বোলে অকণমান বেছিকৈ খাওঁ বুলি ক'লে জ্বলাটো বেছিকৈ দিবও পাৰে, কিন্তু মই জ্বলাটো আমাৰ কোনো কম খাই কাৰণে
কেঁচা জলকীয়া বিশেষকৈ নাখায়েই, সমান মছলাত যিটো জ্বলা থাকে সেইটোৱেই খায়, বেলেগ জ্বলা নাখায় কাৰণে ইমান জ্বলা দিয়া নহয়। গতিকে আজিলৈ মই আহোঁ, আৰু মোৰ ৰেচিপিটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।